দৈনিক অসমৰ অৱস্থা ভাল নহয়। আমি অসমীয়া সমাজে যিটো সংবাদ মাধ্যমক জাতীয় অনুষ্ঠান হিচাপে জ্ঞান কৰোঁ, দৈনিক অসম গোষ্ঠী, সেই গোষ্ঠীটোৰ অৱস্থা এতিয়া ভাল নহয়। বন্ধ হোৱাৰ উপক্ৰম হৈছে। গভীৰ অৰ্থনৈতিক সংকটত ভুগি আছে দৈনিক অসম প্ৰতিষ্ঠানটো। কিয় এনেকুৱা হ'ল? সুদীৰ্ঘ দিনৰ পৰা দৈনিক অসমৰ ভিতৰ চৰাত কৰ্মচাৰী আৰু মালিক পক্ষৰ মাজত অন্তকলহৰ সৃষ্টি হৈছে, সংঘাতৰ সৃষ্টি হৈছে। এনেকুৱা পৰ্যায় গৈছে যে কৰ্মচাৰীসকলে প্ৰতিদিনেই প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া হৈছে সাময়িকভাৱে। সুদীৰ্ঘ দিনৰ পৰা দৰমহা দিব পৰা নাই ভালদৰে। পাৰ্ট টাইম কেতিয়াবা দিয়ে, কেতিয়াবা 2-3 মাহ নিদিয়ে। কিয় এই অৱস্থা হৈছে? অনিশ্চিত আৰু অনিয়মীয়া দৰমহাৰ বাবে ভৱিষ্যতৰ চিন্তা কৰি শংকিত হৈ পৰিছে একাংশ কৰ্মচাৰী। জাতীয় জীৱনৰ শৌৰ্য-বীৰ্যক প্ৰতিনিধিত্ব কৰি, জাতীয় চিন্তা চেতনা ভাৱনাক মূৰ্ত কৰি 87 বছৰ অতিক্ৰম কৰা দৈনিক অসম গোষ্ঠীৰ এই বিত্তীয় অৰ্থ সংকট কাৰ বাবে হৈছে, কিয় হৈছে, সেইটো এটা কিন্তু বিচাৰ কৰিবলগীয়া বিষয়। কাৰণ যিখিনি সময়ত একাংশ সংবাদ মাধ্যমে মানে বৈদ্যুতিন সংবাদ মাধ্যমত হোৱা লাভ দেখুৱাই বিভিন্ন ধৰণৰ সম্পত্তি অৰ্জন কৰিছে স্বত্বাধিকাৰীসকলে, মালিকসকলে, তেনেস্থলত জাতীয় ঐতিহ্য বহন কৰা কাকত এখনৰ কিয় এই অৱস্থা হ'ল? আনকি এনেকুৱা হয় 2-3 মাহতো দৰমহা নিদিয়েই, কোনো জাননী নিদিয়াকৈ পাৰ্ট পেমেণ্ট কৰে। দৰমহাৰ সময়ত কাটি ৰখা ধন সময়মতে EPF, ইঞ্চুৰেঞ্চ বা টেক্স আদি বিভাগতো জমা দিব পৰা নাই। এয়া কিন্তু বৰ চিন্তনীয় বিষয়। কিয় এনেকুৱা হ'ল? কাৰণ দেশৰ ভিতৰতে প্ৰথম এই গোষ্ঠীটো, যি সংবাদ গোষ্ঠীয়ে সংবাদকৰ্মীসকলক মাজিঠীয়া ৱেজবৰ্ড মতে সকলোবোৰ সা সুবিধা প্ৰদান কৰি আহিছিল। এতিয়া কিয় এনেকুৱা হ'ল? এই পৰ্যন্ত হৈছে কিছুমান কৰ্মচাৰীৰ দৰমহাৰ পৰা 20-30% কাটি দিয়া হৈছে, মানে আৰু নিদিয়ে, কমাই দিয়া হৈছে। এই পৰিৱেশ কিয়? সিংহপুৰুষ RG বৰুৱাৰ পুত্ৰ PG বৰুৱা ছাৰ এতিয়া অহিতিপৰ। 90 ঊৰ্ধৰ এই মহান ব্যক্তিজনে এতিয়া আৰু চাব পৰা নাই গোষ্ঠীটো। তেওঁৰ ছোৱালীয়ে গোটেই কামবোৰ চোৱা চিতা কৰে আৰু নতুন প্ৰজন্মৰ ছোৱালীগৰাকীয়ে, তেওঁৰ জীয়ৰীগৰাকীয়ে এই গোটেই কাম কাজ চোৱাৰ পিছত এই ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কৰ্মচাৰীসকল, বিভিন্ন ধৰণৰ সংবাদকৰ্মীসকল। নিয়মীয়াকৈ দৰমহাৰ পৰা বঞ্চিত বা তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত, যাৰ বাবে ভৱিষ্যত জীৱনক লৈ চিন্তিত হৈ পৰিছে অধিকাংশ সংবাদকৰ্মী। মাজত কিছুমান মানুহ থাকে নহয়, মালিকক তেল মাৰি মাৰি চলি থকা মানুহ, তেনেকুৱা কিছু লোকে এনেকুৱাও ভাবুকি দিছে কৰ্মচাৰীসকলক যে অচিৰেই দৈনিক অসম বন্ধ হ'ব, নতুবা বিক্ৰী কৰা হ'ব। আৰু সেইবাবে অধিকাংশৰ মনত এতিয়া সংশয়ৰ সৃষ্টি হৈছে। গতিকে ইয়াৰ পৰা উদ্ধাৰৰ পথটো কি? কেনেকৈ উদ্ধাৰ কৰিব পাৰিব? এই কথাটো সাংঘাতিকভাৱে চিন্তা কৰাৰ প্ৰয়োজন। আৰু এই ক্ষেত্ৰত মাননীয় ৰাজ্য চৰকাৰৰ বিশেষ গুৰুত্ব প্ৰদান কৰা উচিত। কাৰণ অসমীয়া জাতীয় জীৱনৰ শৌৰ্য, বীৰ্য, চেতনা, চিন্তা, ভাৱনা সকলোবোৰ কঢ়িয়াই জাতিৰ দাপোন হিচাপে কাম কৰি হোৱা দৈনিক অসম বন্ধ হোৱাটো আমি নিবিচাৰোঁ। কাৰণ দৈনিক অসম বন্ধ হ'লে মালিকৰ বৰ বিশেষ লোকচান নহয়। মালিকৰ ঐতিহ্য গৰিমাত আঘাত হ'লেও তাত কাম কৰা 300তকৈ অধিক কৰ্মচাৰীৰ ভৱিষ্যত কি হ'ব, এই কথাটো কিন্তু চিন্তা কৰিবলগীয়া বিষয়। আনহাতে আৰু এটা কথা ইয়াত সংযোগ কৰিব খোজো, শেহতীয়াভাৱে অসমৰ বাতৰি কাকতে হওক বা বৈদ্যুতিন সংবাদ মাধ্যমেই হওক, মালিকসকলে সংবাদকৰ্মীসকলৰ ওপৰত এক ধৰণৰ শোষণ চলায়। শোষণ মানে প্ৰাপ্য মৰ্যাদা নিদিয়ে, দৰমহা এটা ষ্টেজতে ৰাখি থোৱা হয়, নবঢ়ায়, এই বিভিন্ন কথা থাকে। আৰু এই এক ধৰণৰ শোষণ মালিকসকলে এতিয়া ৰাজনৈতিক নেতাৰ লগত বহি মই সকলোকে সামৰি লোৱা নাই, কি ধৰণে বেপাৰ কৰি আছে এই কথাবোৰতো আপোনালোকে গমেই পায়। আমি DKB ফেক্টে বিশেষকৈ সংবাদ মাধ্যমৰ মালিকসকলৰ আচল স্বৰূপবোৰ উদঙাই অনাগত সময়ত প্ৰতিবেদন প্ৰস্তুত কৰিম। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, শতবৰ্ষত উপনীত হ'বলৈ আগবঢ়া দৈনিক অসম কাকতখন যাতে কোনো কাৰণতে বন্ধ নহয় বা বেলেগক বিক্ৰী নকৰে। অৱশ্যে বিক্ৰী কথাটো তেওঁলোকৰ ব্যক্তিগত বিষয়, কাৰণ ইয়াৰ আগতে আমি বাতৰি শুনিছিলোঁ বহুতে কিনিবলৈ ৰৈ আছে, কাৰণ এতিয়া কিনা মানুহৰ অভাৱ নাই ৰাজনৈতিক ক্ষেত্ৰখনত, হ'বও পাৰে। তাৰ পিছতে কিন্তু কওঁ যাতে আপোনাৰ কৰ্মচাৰীসকলৰ, সংবাদকৰ্মীসকলৰ সকলোবোৰ নিৰাপত্তা থাকে, তেওঁলোক নিৰাপদ অনুভৱ কৰিব পাৰে। ধন্যবাদ।